Hello everyone. মই আগৰ পাৰ্টটোতে কৈছিলোঁ যে এনেকুৱা কিছুমান ভাইৰাছ ওলায় যি একদম ডেডলি হৈ যায় আৰু তেতিয়ালৈকে ডেডলি হৈ থাকে যেতিয়ালৈকে তাৰ কোনো ভেকচিন নোলায় আৰু ভেকচিন নোলোৱালৈকে সেই ভাইৰাছটোৱে পৃথিৱীৰ মানে আধা আধি মানুহ মাৰি শেষ কৰি দিয়ে গতিকে এইটো খুবেই দৰকাৰী যে কিবা যিকোনো এটা ভাইৰাছৰ কাৰণে ভেকচিন ওলাবই লাগে তো মই আগতেই কৈছিলোঁ যে ৰেবিছ যিটো ভাইৰাছ ৰেবিছ কুকুৰে কামুৰিলে ৰেবিছ অসুখটো হয় আৰু সেই ৰেবিছ অসুখটো হ'লেও তেনেকৈ মানুহৰ মেডনেছ আহি যায় মানে তেওঁলোকৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাই যোনটো জন্তুৰ হয় সেই জন্তুটোৰো মেডনেছ আহি যায় আৰু তেওঁলোকে মানসিক ভাৰসাম্য হেৰুৱাই লগতে তেওঁলোকৰ কি হয় শেষত মৃত্যু হয় আৰু সেই জন্তুটোৱে যেতিয়া কোনো ব্যক্তি কোনো মানুহক কামুৰে বা অন্য কোনো জন্তুক কামুৰে তেতিয়া সেই মানুহটো বা জন্তুটোৰ বা সেই মানুহজনৰো সেই একেটা অসুখেই হৈ পেলাই তেওঁৰো সেই মৃত্যুৰ মুখত পৰে এই ঘটনাটো কেতিয়াৰ মানে ৰেবিছ ভাইৰাছ কেতিয়া বেছি ডেডলি হৈছিলে 19th and 28th centuries মানে 1800 আৰু 1900 শতিকাত 1900 আৰু 20 শতিকাত এই ৰেবিছ ভাইৰাছটো খুবেই বেছি ডেডলি হৈ গৈছিলে যেনেকৈ এতিয়া 21st century আৰু 21st centuryত COVID-19 কৰোণা ভাইৰাছটো বহুত ডেডলি হৈ গৈছে তেনেকৈ 19 আৰু 20 চেঞ্চুৰীত এই ৰেবিছ ভাইৰাছটো খুব ডেডলি হৈ গৈছিলে আৰু তেতিয়া কোনে সেই ভাইৰাছটোৰ মানে ডিজিজ উলিয়াইছিলে লুই পেষ্টিয়ৰ এজন হৈছে লুই পেষ্টিয়ৰ আৰু তেওঁ কেনেকৈ সেই ডিজিজটো উলিয়াইছিলে ষ্টৰি খুব ধুনীয়া এটা ষ্টৰি আছে সেই ষ্টৰিটো আমি পঢ়িবলৈ গৈ আছোঁ One day a boy called Louis Pasteur was playing with his friends in Abois, a small town in France. এদিনাখন এজন ল'ৰা তেওঁৰ নামটো হৈছে লুই পেষ্টিয়ৰ তেওঁ কাৰ লগত খেলি আছিলে তেওঁৰ ফ্ৰেণ্ডৰ লগত খেলি আছিলে ক'ত খেলি আছিলে তেওঁৰ নিজৰ ঠাইখনৰ নাম এবয়ছ আৰু সেই এবয়ছ ঠাইখন আছিলে ফ্ৰান্সৰ এখন সৰু টাউন সেইখন তাত তেওঁৰ ঘৰ লুই পেষ্টিয়ৰৰ ঘৰ আৰু তাত তেওঁৰ ফ্ৰেণ্ডছবিলাকৰ লগত খেলি আছিলে Suddenly he saw a man running towards him হঠাৎ তেওঁ দেখিলে যে এজন মানুহ তেওঁৰ ফালে দৌৰি আহি আছে The man was very frightened মানে খুব ভয় খাই থকাক আমি frightened বুলি কওঁ আৰু সেই মানুহজনে খুব ভয় খাই আছিলে What is the matter? কি হ'ল কি মানে মেটাৰ মানে হৈছে কি ঘটনা হ'ল Louis asked him আৰু লুইয়ে কাক সুধিলে তেখেতক সুধিলে Someone has been bitten by a mad wolf from the mountain আৰু কৈছে যে এজন মানুহক এটা পগলা শিয়ালে কামুৰিলে Louis was scared because he understood that the mad wolf was suffering from rabies আৰু লুইৰ খুব ভয় লাগিল স্কেৰ মানেও ভয় চোৱা স্কেৰ মানেও কিন্তু ভয়ে আৰু ফ্ৰাইটেন মানে ভয়ত বিতত হৈ থকা আৰু স্কেৰ মানে আমি ভয় খোৱা সেই কথাটো শুনি লুইৰ অলপ ভয় লাগিল কিয় ভয় লাগিল কাৰণ তেওঁ জানে যে সেই শিয়ালটোৰ কি হৈ আছিলে ৰেবিছ হৈ আছিলে Rabies is a viral disease that causes inflammation of the brain in humans and other mammals. Rabies হৈছে এটা ভাইৰেল ডিজিজ হৈছে খুচৰি যোৱা মানে ইটোৰ পৰা সিটোলৈ যিটো খুচৰি যোৱা বেমাৰ সেইটো ভাইৰেল ডিজিজ বুলি কোৱা হয় আৰু কি কৰে ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইন মানে ব্ৰেইনৰ আমাৰ যিটো মানে প্ৰটেক্টিভ যিটো মানে ইমিউন ছিষ্টেমটোক আমাৰ প্ৰটেক্ট কৰা এইটো ইনফ্লেমেশ্যন বুলি কয় এইটো মই ইনফ্লেমেশ্যন লিখি দিছোঁ ইনফ্লেমেশ্যনটো লেটিন ৱৰ্ড হয় ইনফ্লেমেচিঅ' লেটিন ৱৰ্ড আৰু এই কৈছে যে এই প্ৰটেক্টিভ ৰেছপন্স ইনভলভিং ইমিউন চেলছ চৰি এইটো প্ৰটেক্টিভ হ'ব দেই প্ৰটেক্টিভ ৰেছপন্স ইনভলভিং ইমিউন চেলছ মানে দেহৰ প্ৰতিৰোধ ক্ষমতাক ৰক্ষা কৰা যিটো ছিষ্টেম সেইটো ইনফ্লেমেশ্যন বুলি কোৱা হয় আৰু সেইটো ব্ৰেইনৰ যিটো ইনফ্লেমেশ্যন ছিষ্টেম সেই ভাইৰাছটোৱে কি কৰে নষ্ট কৰি দিয়ে আৰু ফলত কি হয় নাৰ্ভবিলাক আমাৰ খেলি মেলি হৈ যায়
হিউমেন্স আৰু কাক কৰে আদাৰ মেমেলছ আচ্ছা মেমেলছ কি বস্তু মেমেলছ হৈছে যিবিলাক জীৱ জন্তুৱে পোৱালি মানে সন্তান জন্ম দিয়ে সেইবিলাকক মেমেলছ বুলি কোৱা হয় বুজিছা যেনে মানুহ আৰু অন্য জীৱ জন্তুবিলাক যি মানে যিবোৰ স্তনপ্ৰায়ী যিবোৰ প্ৰাণী সেইবিলাকক মেমেলছ বুলি কোৱা হয় আৰু সেই মেমেলছবিলাকক এই ভাইৰাছটোৱে কি কৰে আটেক কৰে এনিমেলছ উইথ ৰেবিজ গো মেড এণ্ড ডাই আৰু যাৰ ৰেবিজ হৈ থাকে সেই জন্তুটো কি হয় পাগল হৈ যায় আৰু মৃত্যু হৈ যায় হিউমেন বিগিনছ গেট দ্য ভাইৰাছ when they are bitten or scratched by animals with rabies আৰু হিউমেনৰ সেই ভাইৰাছটো কেতিয়া হয় যেতিয়া কোনো ৰেবিজ হৈ থকা কোনোবা এনিমেলে বাইট মানে কামোৰা বাইটৰ পৰা বিটেন হৈছে বিটেন কামোৰে বা আচুৰে স্ক্ৰেচ মানে আচুৰা কোনো এনিমেলে যদি কামোৰে আৰু আচুৰি দিয়ে তেতিয়াহ'লে সেই মানুহজনৰো কি হ'ব পাৰে ৰেবিজ হ'ব পাৰে the man who was bitten by the mad wolf will get the disease and die আৰু the man যিজন মানুহক সেই উল্ফটোৱে কামুৰিছে তেওঁ কি হৈ যাব সেই অসুখটো হৈ যাব আৰু তেওঁ মৰি যাব থট লুইয়ে চিন্তা কৰিলে the incident disturbed him আৰু সেই ঘটনাটোৱে লুইক খুব ডিষ্টাৰ্ব কৰিলে who knew that one day he would be the one to find a cure for the deadly disease আৰু সেইদিনাখন কোনেও ভবা নাছিলে যে এদিনাখন সেই লুই নামৰ সৰু ল'ৰাটোৱে এই ৰেবিজ ভাইৰাছ যিটো মৃত্যু মানে মানুহক মৃত্যু দিয়ে যিটো ডেডলি ডিজিজ সেই ডিজিজক ভাল কৰিবৰ কাৰণেই কি উলিয়াব পাৰে এটা ঔষধ বা ভেকচিন উলিয়াবলৈ সামৰ্থ্য হ'ব চ' আজি এইটো মই পাৰ্ট 2 ইয়াতে চেছ কৰিলোঁ তোমালোকে মই যেনেকৈ পঢ়ি গৈছোঁ পঢ়িবা আৰু তোমালোকৰ ইয়াৰ পৰা যিবোৰ ইয়াৰ পৰা টান ৱৰ্ড আছে সেইবিলাক তোমালোকে এটা কাম কৰিবা মোক এখন পেপাৰত লিখি দিবা মই সেইবিলাকৰ অসমীয়া মিনিং তোমালোকক লিখি দিম অ'কে বাই ষ্টে ছেফ ষ্টে হোম আৰু যিমান পাৰা নিজক ছেফ ৰাখা অ'কে